নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাম শুকান মাছৰ চাটনি। তেৱা এখনত মই এনেকৈ শুকান মাছ লৈ লৈছোঁ, অকণমান মিঠাতেল দি লৈছোঁ, দি লৈ পেলাই এনেকৈ অকণ ভাজি আছোঁ। অকণমান সময় এনেকৈ ভাজি ল'ম। মচমচীয়া হোৱালৈকে এনেকৈ ভাজি থাকিম। আনফালে আকৌ বিলাহী, জলকীয়া, ৰচুন এনেকৈ মই পুৰি ল'ম। এয়া দেখিছে নহয়, পুৰি আছোঁ। এনেকৈ ধুনীয়াকৈ পুৰি ল'ম। জলকীয়া আৰু ৰচুনখিনি পুৰা হৈছে, বিলাহীটো পুৰিলে হৈ যাব আৰু। আপোনালোকে এনেকৈ বনাই খাবচোন, চাটনিখন বহুত ভাল লাগে খাই। শুকান মাছৰ চেণ্টটো নাথাকে ইমান। এয়া দেখিছে নহয়, কি ধুনীয়াকৈ মই পুৰি লৈছোঁ। এয়া পুৰা হৈ গ'ল। জলকীয়া, ৰচুন, বিলাহী ধুনীয়াকৈ পুৰি লৈছোঁ। আনফালে মই প্লেট এখনত এয়া ধুনীয়াকৈ চাফা কৰি ল'লোঁ। ধনিয়া, বিলাহী, ৰচুন, জলকীয়া আৰু শুকান মাছখিনি মই এতিয়া ধুনীয়াকৈ মিক্সাৰত পিচিম। মাছখিনি ঠাণ্ডা হ'বলৈ দিব, দেখিছেনে এতিয়া কি ধুনীয়া মচমচীয়া হৈ গৈছে। এনেকৈ ঠাণ্ডা হ'বলৈ দিব, গৰমে গৰমে নকৰিব, নহ'লে লেতেকা হ'লে ভাল নালাগে খাই। আনফালে মই মিক্সাৰত ধুনীয়াকৈ গোটেইখিনি দি ল'ম। ইয়াত দি লৈ পেলাই মই মিক্সাৰত পিচি ল'ম। বেছি গুড়িও নকৰিব, বেছি মিহি হ'লে মানে ভাল নালাগে খাই, অকণমান গোটা গোটা টাইপত ৰাখিব। এয়া মই ধনিয়াও দি দিছোঁ। এয়া মই মিক্সাৰত ধুনীয়াকৈ পিচি লৈছোঁ। এয়া চাওকচোন কি ধুনীয়া হৈছে, বেছি মিহিও হোৱা নাই, গোটাও হোৱা নাই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। লগ পাম অন্য এটা ৰেচিপিৰ সৈতে, তেতিয়ালৈকে সকলো ভালে থাকক। আজিলৈ বাই বাই।